যোৰাবাট আৰক্ষীৰ এক বৃহৎ সফলতা এখন ট্ৰাকৰ পৰা 800 কেজি গাঞ্জা জব্দ কৰা হৈছে গুৱাহাটীৰ মাজেৰে নিয়াৰ চেষ্টা চলোৱা হৈছিল এই গাঞ্জাখিনি যোৰহাট আৰক্ষীৰ তৎপৰতাত জব্দ কৰা হয় এই গাঞ্জাখিনি আমি পুনৰবাৰ জনাইছো আৰক্ষীৰ বৃহৎ সফলতা এখন ট্ৰাকৰ পৰা 800 কেজি গাঞ্জা জব্দ কৰা হৈছে গুৱাহাটীৰ মাজেৰে নিয়াৰ চেষ্টা চলোৱা হৈছিল এই গাঞ্জাখিনি যোৰাবাটত আৰক্ষীৰ অভিযানত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ গাঞ্জা যোৰাবাটত নিয়মীয়া তালাচী অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে গাঞ্জাৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে আমি দেখুৱাইছো সেই বিশেষ ট্ৰাকখন য'ত এনেদৰে কাৰ্টুনে গাঞ্জা সৰবৰাহ কৰা হৈছিল 800 কেজি গাঞ্জা জব্দ কৰা হৈছে দম লাগিছে এই গাঞ্জাৰ কাৰ্টুন গুৱাহাটীৰ মাজেৰে সৰবৰাহৰ চেষ্টা চলাইছিল অৱশ্যে ক'ৰ পৰা সৰবৰাহ কৰা হৈছে এই গাঞ্জাখিনি সেই সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে ট্ৰাকখনৰ চালকক যোৰাবাট আৰক্ষীৰ তৎপৰতাত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ গাঞ্জা ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে জিৰ' টলাৰেন্স নীতি গ্ৰহণ কৰি ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এনকাউণ্টাৰৰ দৰে কাৰ্য হাতত লৈছে আৰক্ষীয়ে কিন্তু তাৰ পিছতো আৰক্ষীৰ এই কঠোৰ ভূমিকা কেৰেপ কৰা নাই সৰবৰাহকাৰীয়ে অহৰহভাৱে অব্যাহত আছে ড্ৰাগছ তথা গাঞ্জাৰ সৰবৰাহ আৰু বিশেষকৈ যোৰাবাটত নিয়মীয়া তালাচীত বিভিন্ন সময়ত প্ৰায় প্ৰতিদিনেই ড্ৰাগছ বা গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে এখন ট্ৰাক এই ট্ৰাকখনত 800 কেজি গাঞ্জা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় অৱশ্যে ক'ৰ পৰা সৰবৰাহ কৰা হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই আৰু এই ড্ৰাগছ বা গাঞ্জা সৰবৰাহৰ কোন চক্ৰ জড়িত হৈ আছে এই সন্দৰ্ভত অনুসন্ধান বৰ্তমান অব্যাহত ৰাখিছে আৰক্ষীৰ এক বৃহৎ সফলতা যে 800 কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হ'ল অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে ঋত্বিক যোৰাবাটত প্ৰায়ে এনেদৰে অবৈধভাৱে সৰবৰাহ চলি আছে ড্ৰাগছৰ বেহা চলি আছে বিশেষকৈ চোৰাংগৰুৰ বেহা চলি আছে আৰু বিভিন্ন সময়ত চোৰাংগৰু সৰবৰাহকাৰী জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিছে যোৰাবাট আৰক্ষীৰ পুনৰ যোৰাবাট আৰক্ষীৰ আন এক সফলতা জয়ন্ত নিশ্চিতভাৱে যোৰাবাট আৰক্ষীৰ বৃহৎ সফলতা মোৰ পিছফালে দেখিবলৈ পাইছে এনেধৰণে এতিয়া আৰক্ষীয়ে যিখিনি জব্দকৃত ভাং আছে সেই ভাংখিনি এতিয়া তেওঁলোকে যি যাৱতীয় নিয়ম আছে সেই ন্যায়মতে তেওঁলোকে নিজৰ কাৰ্য কৰি আছে আৰু আৰক্ষীৰ কাৰণে এইটো বৃহৎ সফলতা আৰু আৰক্ষীৰ ফালৰ পৰা যি আমি তথ্য লাভ কৰিবলৈ সক্ষম হৈছোঁ যে মণিপুৰৰ পৰা এই যি ট্ৰাকখন আছে তামিলনাডুৰ ট্ৰাক TN39BT1711 এই ট্ৰাকখনতে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি লৈ অহা হৈছিল যুটীয়া আৰক্ষী আয়ুক্ত যি পাৰ্থসাৰথী মহন্ত আৰু যোৰাবাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু যোৰাবাট আৰক্ষীয়ে যুটীয়াভাৱে এই গোটেই অভিযানটো চলাইছিল আমাৰ লগত ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আছে কেনেধৰণে আপোনালোকে এই অভিযানটো চলালে এইটো সিক্ৰেট ইনফৰমেশ্যন আছিল আৰু এইটো আমাৰ অনাৰেবল জইণ্ট চি পি ছাৰৰ আমাৰ এইটো ইণ্টাৰচেপ্টত পোৱা গৈছে আৰু এইটো বস্তুটো মণিপুৰৰ পৰা আপোনাৰ হেৰি হৈছিল ট্ৰেন্সপৰ্টেশ্যন হৈছিল আৰু ইয়াত কাছাৰ থ্ৰু হৈ তামিলনাডু গ'লে হৈছিল কিন্তু ইয়াৰ আগতেও আমি দেখিছোঁ আপোনালোকে কেইবাটাও এনেধৰণৰ ইণ্টাৰচেপ্ট কৰিছে আৰু যোৰাবাটত মাজতে দেখা গৈছিল এমঅ'টো চেঞ্জ কৰিছিল ড্ৰাগছ সৰবৰাহকাৰী আকৌ পুনৰ ট্ৰাক আৰু এনেধৰণৰ আমি সকলোবোৰ তেওঁলোকৰ ফ'ল' কৰি আছোঁ তেওঁলোকৰ কেনেকুৱা মটিভেশ্যন থাকে আৰু তেওঁলোকৰ কৌশলটো চেঞ্জ হৈছে আজিকালি ৰুটটোত এনেকুৱা ব্যৱহাৰ কৰে সিহঁতে গম পায় যে পুলিচো আজিকালি কৌশল কৰিব চেষ্টা কৰে যাৰ ফলত আমিও নিজৰ মানে টেকটিক্সটো অলপ চেঞ্জ কৰিব লগা বাধ্য হৈছোঁ কিমান আপোনালোকে ড্ৰাগছ বৰ্তমানলৈকে পাইছে ভাংখিনিৰ বজাৰ মূল্য কিমান এতিয়া আমি টোটেল পাইছোঁ 40 বেগছ আছে আৰু ৱেইট এবাউট 800 কেজি হ'ব আৰু ইয়াত তামিলনাডু গ'লে হয়তো তাত এইটো বজাৰ মূল্য হৈ আছে 25,000 ৰুপিজ তো সৰ্বমুঠ হ'ব আপোনাৰ 2 কোটি জয়ন্ত ইতিমধ্যে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জনাইছে যে প্ৰায় 2 কোটি টকাৰ মূল্য হ'ব বজাৰ মূল্য হ'ব তামিলনাডুত যদি গৈ পায় এই ভাংখিনি আৰু ইতিমধ্যে মই উল্লেখো কৰিছোঁ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়েও কৈছেও যে যি অসমত ড্ৰাগছৰ বিৰুদ্ধে অভিযান প্ৰায় 10 মাহৰ পৰা এবছৰৰ পৰা চলি আছে সেই অভিযানত পিছত বহুখিনি কৌশল সৰবৰাহকাৰীয়ে সলনি কৰিছে তেওঁ বহুতে ট্ৰাকৰ যি ইঞ্জিন আছে বাছৰ ইঞ্জিন আছে সৰু গাড়ীৰ ইঞ্জিন আছে বা আন স্থানসমূহত তেওঁলোকে লুকুৱাই লৈ আহিছিল আৰু ইয়াতো যি ট্ৰাকখন আছে সেই ট্ৰাকখনৰ তলত যি
ভাং আছিল আৰু তাৰ ওপৰত তেওঁলোকে ত্ৰিপাল দি বান্ধি আহিছিল যাতে কোনেও মানে চকুৰে পটককৈ সেইখিনি ধৰিব নোৱাৰে আৰু এনেধৰণে এতিয়া যোৰাবাট আৰক্ষীৰ এইটো বৃহৎ সফলতা যোৰাবাট আৰক্ষীয়ে প্ৰায় 2 কোটি টকাৰ এই যি বৃহৎ পৰিমাণৰ গাঞ্জা আছে সেই গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হৈছে নিশ্চয়কৈ এক বৃহৎ সফলতাৰ ঋতিক আৰু এনেকৈ দম কাৰ্টুনে মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল যাৰ বজাৰ মূল্য 2 কোটি টকা বুলি ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ কৰিছে চোৰাংগুৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰা হৈছে যোৰাবাটত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে কোন চক্ৰ ইয়াৰ লগত জড়িত আছে ঋতিক যেহেতু আপুনি তামিলনাডুৰ পঞ্জীয়নভুক্ত এখন ট্ৰাকত সৰবৰাহ কৰা হৈছিল এই বৃহৎ পৰিমাণৰ গাঞ্জা বৃহৎ পৰিমাণৰ ভাং কোন চক্ৰ জড়িত আছে তাৰ মূল শিপাডাল ঢুকি পাবনে নাই আৰক্ষীয়ে কেনেকুৱা ধৰণৰ অভিযান চলাব ইয়াৰ পিছত চাওক ইয়াৰ আগতেও জয়ন্ত যিসমূহ যি ভাং হওক বা ড্ৰাগছ হওক বা নিচাজাতীয় আন সামগ্ৰীসমূহ আছে যিসমূহ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত জব্দ কৰিবলৈ আৰক্ষী সফল হৈছে তাত দেখা গৈছে যে সকলোৰ মূল শিপাডাল মণিপুৰত গৈ ওলায় বিভিন্ন উগ্ৰপন্থী সংগঠনৰ নাম ইয়াত সাঙুৰ খাই পৰে মণিপুৰৰ আৰু তাৰ সমান্তৰালভাৱে যিসকল সৰবৰাহকাৰী আছে তাৰ অধিকাংশই ইয়াত শিপাডাল ওলাইগৈ মণিপুৰত আৰু সেই যাৰ বাবে মূল যি সৰবৰাহকাৰী থাকে বা যি ইয়াত ব্যৱসায়ী থাকে নিষিদ্ধ ব্যৱসায়ী সেই ব্যৱসায়িক অসম আৰক্ষীৰ হাতৰ পৰা বহু দূৰত থাকি যায় আৰু কিন্তু ইয়াত বৰ্তমান সময়ত যি ট্ৰাকৰ চালক আছে তামিলনাডুৰ লোকজন সেই লোকজনকো ইতিমধ্যে আটক কৰা হৈছে তেওঁ গ্ৰেপ্তাৰ কিছু সময় পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব আৰু তেওঁৰ পৰা হয়তো ইয়াত ওলাব যে তেওঁ কোনে মণিপুৰত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি তেওঁক লৈ যাবলৈ দিছিল আৰু তামিলনাডুৰ কোন স্থানত গৈ এই ড্ৰাগছ ভাংখিনি জমা দিব ধন্যবাদ ঋতিক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই তথ্য আপুনি পোনপটীয়াকৈ আমাক জনোৱাৰ বাবে 2 কোটি টকা মূল্যৰ গাঞ্জা ভাং জব্দ কৰিবলৈ সক্ষম হৈছে যোৰাবাট আৰক্ষীয়ে ইতিমধ্যে আমাক জনাইছে ঋতিকে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই পূৰ্বৰে পৰা খাপ পিটি আছিল আৰক্ষীয়ে আৰু তামিলনাডুৰ পঞ্জীয়নভুক্ত এই ট্ৰাকখনেৰে সৰবৰাহ কৰা হৈছিল বৃহৎ পৰিমাণৰ গাঞ্জা আইসু পৰৱৰ্তী খবৰলৈ দিল্লীত 3 মহলীয়া ব্যৱসায়িক প্ৰতিষ্ঠানত জুই লাগি জীৱন্তে অগ্নিদগ্ধ হৈ 27জনকৈ লোকৰ কৰুণ মৃত্যু দিল্লীৰ মুণ্ডকা মেট্ৰ ষ্টেচনৰ সমীপত এটা 3 মহলীয়া ব্যৱসায়িক প্ৰতিষ্ঠানত লগা বিধ্বংসী জুইত বৰ্তমানলৈকে 27জন লোকৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে 8জন লোক গুৰুতৰভাৱে আহত হৈছে শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল এই 3 মহলীয়া অট্টালিকাটোত 3 মহলীয়া ব্যৱসায়িক প্ৰতিষ্ঠানটোত আৰু আজিও জুই ধোঁৱাই সানি ধৰে সমগ্ৰ আকাশ বতাহ আৰু তেনে সময়তে এনডিআৰএফৰ উদ্ধাৰ অভিযান আজিৰ দিনটোতো অব্যাহত আছে ঘটনা সন্দৰ্ভত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ দুগৰাকীকৈ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিহতসকলৰ আত্মীয়ক 2 লাখ টকাকৈ সাহায্য ঘোষণা কৰাৰ লগতে আহতসকলক 50,000 টকাকৈ এককালীন সাহায্যৰ কথাও ঘোষণা কৰা হৈছে টুইট যোগে শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে अभी एक कैजुअलिटी हुई है हमारे पास और अभी रेस्क्यू ऑपरेशन चल रहा है हमारा प्रॉपर पुलिस फोर्स डिप्लॉयड है और प्रॉपर हमने कॉर्डन ऑफ कर दिया हुआ है और फायर टेंडर्स अभी कम से कम 15 मौके पे हैं और बाकी भी अगर आ रहे हैं ये 2 बिल्डिंग में इसमें आग लगी है 2 फ्लोर में और रेस्क्यू ऑपरेशन चल रहा है सर किस चीज़ की बिल्डिंग यहाँ क्या काम होता है यहाँ सीसीटीवी और राउटर की कोई कंपनी है प्राइवेट कंपनी वो है यहाँ पे 2 फ्लोर में कोई किराए पे रहते थे तो सर अब तक कितने लोगों को रेस्क्यू कराया अभी हमने कम से कम 50-60 लोगों को रेस्क्यू कर लिया है स्टार्टिंग में और कोई 2-3 लोग इंजर्ड हैं वो भी हमने हॉस्पिटल भेज दिए हैं एक की डेथ हो गई एक लेडी की डेथ हुई है जो हमें पहचान नहीं हुई है बाकी শিলচৰৰ খবৰ এফালে গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ তৎপৰতা আৰু আনফালে দলু চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ এই প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোতো অব্যাহত আছে শিলচৰৰ দলু চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে উত্তাল হৈছে জাগিৰোডৰ নেলিত আদিবাসী ছাত্ৰ সন্থাই সাব্যস্ত কৰিছে আজি প্ৰতিবাদ এয়াৰপোৰ্ট নিৰ্মাণৰ নামত চাহ বাগিচাৰ মাটি এৰি দিয়া নহব চাহ জনজাতীয় মন্ত্ৰী বিধায়কক অকৰ্মণ্য আখ্যা দি আদিবাসী ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে আমি দেখুৱাই আহিছো
যে শিলচৰৰ দলু চাহ বাগিচাত ব্যাপক সমৰ সজ্জাৰে আৰক্ষী প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। প্ৰায় 40 লাখ চাহ গছপুলি উচ্ছেদ আৰম্ভ কৰা হৈছে আৰু তেনে সময়তে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জাগিৰোডত এই প্ৰতিবাদ, জাগিৰোডৰ নেলিত আদিবাসী ছাত্ৰ সন্থাই সাব্যস্ত কৰিছে প্ৰতিবাদ। এয়াৰপোৰ্ট নিৰ্মাণ অৰ্থাৎ গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ নামত চাহ বাগিচাৰ ভূমি এৰি দিয়া নহ'ব, এই হুংকাৰ প্ৰদান কৰি চাহ জনজাতীয় মন্ত্ৰী বিধায়কক অকৰ্মণ্য আখ্যাৰে সাব্যস্ত কৰিছে আদিবাসী ছাত্ৰ সন্থাই এই উত্তাল প্ৰতিবাদ। কাছাৰৰ যি দলু চাহ বাগিচাত যি 2500 বিঘা মাটিৰ যি চাহ বাগিচা উচ্ছেদ কৰিছে তাৰ বিৰোধিতা আমি কৰিছোঁ। আমি এয়াৰপৰ্টৰ বিৰোধিতা কৰা নাই, কাৰণ আমি এয়াৰপৰ্টৰ বিৰোধী নহয়, কাৰণ আমি চাহ বাগিচাৰ যি উচ্ছেদ কৰিছে তাৰ বিৰোধিতা কৰিছোঁ। কাৰণ এই চাহ বাগিচাৰ এই শ্ৰমিকসকল ক'ত যাব? আজি এয়াৰপৰ্ট হ'ব, আমি ৱেলকাম জনাইছোঁ, কিন্তু এই এয়াৰপৰ্ট হোৱাৰ পিছত এই চাহ প্ৰায় 3000 শ্ৰমিক ক'ত নিৰাপত্তা পাব? আমি তাক লৈ সন্দেহ হৈছে। বৰপেটাৰ সৰুক্ষেত্ৰীত এক নৃশংস হত্যাকাণ্ড। পাৰিবাৰিক সংঘাতৰ বাবে ভিনীহেকৰ হাতত প্ৰাণ গ'ল খুলখালিয়েকৰ। সৰ্থেবাৰী থানাৰ অন্তৰ্গত কাৱৈমাৰী 9 নম্বৰ ব্লকত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। জোৱায়েক আমিদুল আলীৰ নেতৃত্বত ৰহিম বাদশ্বাহ, আব্দুৰ আলী আৰু আজিমুদ্দিন নামৰ 4জনীয়া দল এটাই শহুৰেকৰ পৰিয়ালৰ লোকৰ ওপৰত আক্ৰমণ চলায়। জোৱাইৰ নেতৃত্বত যোৱা দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় খুলখালিয়েক নজৰুল ইছলাম। গুৰুতৰভাৱে আহত নজৰুল ইছলামক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আক্ৰমণত আহত হয় নজৰুলৰ পত্নী ইলিজা বেগম, পিতৃ মিৰ্জান আলী আৰু মাতৃ সুন্দৰী বেগম। আমিদুল আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল মিৰ্জান আলীৰ কন্যা জমলা খাতুন। উল্লেখযোগ্য যে বিয়াৰ পিছৰে পৰা দুয়োখন ঘৰৰ মাজত সৃষ্টি হৈছিল কণ্ডল, আৰু এই কণ্ডলৰ বাবেই জমলা খাতুনক 6 মাহ পূৰ্বে ত্যায্য পুত্ৰী ঘোষণা কৰিছিল পিতৃ মিৰ্জান আলীয়ে। আমার এই লড়াটো মারছে নজরুল মারছে এই রহিম বাদশাহ, তারপরে আমিদুল, আব্দুল, আজিমুদ্দিন, এই 4টা মানুষ। এই আপনার এই বাঁশের নাড়ি কাঠের ফাল্টাইছে, যেটা এই 3 হীরা কাঠের শির আছে যেটাতে, ওটাতে বাড়ি দিচ্ছে মাথা। আবার আমারও মানে আমি আমার এই লড়ারে বাড়ি দিয়ে আমি দূর করে ফিরে বার গেছিলাম, ওরা আমার এই বাড়ি এটা লাগছে এই মানসার মতো। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত বাঢ়িছে পানী। খুলি দিয়া হৈছে জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট। কপিলি আৰু বৰাপানী নৈ জলস্তৰ বৃদ্ধি পাইছে। স্লুইচ গেট খুলি দিয়াৰ ফলত নামনিত এতিয়া বানপানীৰ তাণ্ডৱ। 4খনকৈ গেট খুলি দিয়া হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নামনিত বানে চলাইছে তাণ্ডৱ লীলা। মুহূৰ্তৰ ভিতৰতে বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে, জলমগ্ন হৈছে বিস্তীৰ্ণ অঞ্চল আৰু জলবন্দী হৈছে জনতা। তীব্ৰ আতংক তথা সংশয় নামি আহিছে বহু গাঁৱলৈ তথা বহু পৰিয়াললৈ। আমি দেখুৱাইছোঁ এয়া বানৰ সংহাৰী ৰূপ। 4খনকৈ স্লুইচ গেট খুলি দিয়াৰ পিছত হুৰাহুৰে এনেদৰে বাঢ়নি পানী প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল। কপিলি আৰু বৰাপানী নৈ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্লুইচ গেট খুলি দিয়া হৈছে আৰু স্লুইচ গেট খুলি দিয়াৰ পিছতে এনে এক অভাৱনীয় পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে। হুৰাহুৰে বাঢ়নি পানীয়ে প্লাবিত কৰিছে কেইবাটাও অঞ্চল। আৰু ইফালে হুজাইত বাঢ়নি পানীয়ে উটুৱাই নিলে বাঁহৰ দলং। বানে উটুৱাই নিয়া বাঁহৰ দলঙেৰে বিপদজনকভাৱে পাৰাপাৰ হৈছে এজন যুৱক। যিকোনো মুহূৰ্তত বাঢ়নি পানীত উটি যাব পাৰে যুৱকজন। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছৰ থাৰবে আবি গাঁৱত অৱস্থিত এই বাঁহৰ দলংখন উটুৱাই নিয়ে বাঢ়নি পানীয়ে আৰু তাৰ পিছত মৰণত শৰণ দি এই বিপদসংকুল যাত্ৰা এজন যুৱকৰ। কিমান দুৰ্বিষহ এই যাতায়াত আপুনি এই দৃশ্য দেখিলে সহজে অনুমান কৰিব পাৰিব। যাতায়াত যোগাযোগৰ একমাত্ৰ মাধ্যম এই বাঁহৰ দলংখন, তাকো বাঢ়নি পানীয়ে উটুৱাই লৈ গ'ল আৰু তাৰ পিছতে এতিয়া এনেদৰে বিপদসংকুলভাৱে যাতায়াত কৰিছে এজন যুৱকে। এখন ভঙা দলং পাৰাপাৰ হোৱাৰ যত্ন কৰিছে এজন যুৱকে, কাৰণ যিকোনো মুহূৰ্ততে বিপদ সংঘটিত হ'ব পাৰে, কাৰণ তলত বাঢ়নি পানীৰ প্ৰবল সোঁতে যিকোনো মুহূৰ্তত সম্পূৰ্ণৰূপে উটুৱাই লৈ যাব পাৰে দলংখন। কিন্তু তেনেদৰে মৰণত শৰণ দি এনেদৰে যাত্ৰা কৰিছে, দলং পাৰাপাৰ হোৱাৰ চেষ্টা চলাইছে এজন যুৱকে। এই দলংখন এনেদৰে উটুৱাই লৈ যোৱাত, দলংখন ভাগি পেলোৱাত বাঢ়নি পানীয়ে জনজীৱন বিপৰ্যস্ত হৈছে অঞ্চলটোত।
সৰুপথাৰ নগৰৰ গেৰেজ লাইনত নিশা পথ দুৰ্ঘটনা তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন চাইকেল আৰোহী নিহত যুৱকজন সৰুপথাৰ নগৰৰ কালিবাৰীৰ মনজিত দেৱ নিশা ব্যৱসায় সামৰি চাইকেল চলাই ঘৰলৈ গৈ থাকোঁতে সৰুপথাৰ নগৰৰ আশাদীপ হোটেলৰ সন্মুখত AS03H3278 নম্বৰৰ এখন তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে মনজিতক বাহনখনে গেৰেজ লাইনৰ কেইবাখনো দোকানৰ বাৰান্দাৰ লাইট পোষ্ট ভাঙি নলাত সোমাই পৰে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ 4 যুৱকক থানালৈ আনি সোধা পোছা কৰিছে সৰুপথাৰ আৰক্ষীয়ে সুৰামত্ত অৱস্থাত গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ গেৰেজ লাইনত আপোনাৰ চুইফ্ট ডিজায়াৰ গাড়ী এখন প্ৰায় 4জন আৰোহী আহিছিলে যুৱক ডেকা ল'ৰা টোটেলি তেওঁলোকে ড্ৰিংকছ কৰি আছিলে প্ৰায় 100 স্পীডত হ'ব আহি পেলাই প্ৰায় 4খনমান দোকান মহতিয়াই নি মাৰাত্মক মানে ভয়ংকৰ এক্সিডেণ্ট এটা হয় হাজোৰ বৰ্ণিত ই-ৰিক্সাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন লোকৰ নিজৰ ই-ৰিক্সাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে হামিদুল্লাহ আলী নামৰ এগৰাকী 55 বছৰীয়া লোকৰ শুকুৰবাৰে সন্ধিয়া ই-ৰিক্সাখন লৈ নিজৰ ঘৰলৈ সোমাইছিল হামিদুল্লাহ আলীয়ে ঘৰ আহি পাই ৰিক্সাখনৰ বেটাৰী চাৰ্জ কৰিবলৈ হামিদুল্লাহ সংযোগ কৰিছিল বিদ্যুৎ আৰু তাৰ কিছু সময় পিছতে ই-ৰিক্সাখনৰ পৰা বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হ'ল এই অঘটন ই-ৰিক্সাখনত চুই দিয়াৰ পাছতে বিদ্যুৎস্পৃষ্ট হৈ ঢলি পৰিল হামিদুল্লাহ পৰিয়ালৰ লোকে ততাতৈয়াকৈ মুকালমুৱাৰ আদাবাৰী হাস্পতাললৈ লৈ যায় যদিও পিছত উন্নত চিকিৎসাৰ বাবে হাজো এফআৰইলৈ অনা হয় হামিদুল্লাহ কিন্তু হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰ আহি পোৱাৰ পাছতেই চিকিৎসকে হামিদুল্লাহক মৃত ঘোষণা কৰে বেটাৰী গাড়ীখন চাৰ্জ দি চলাই কেনে আছিল আহি কেনে তাৰমানে চাৰ্জ দিছে গাড়ীখন চাৰ্জ দি কেনে তাত বিলাকত ঘূৰো মাত কৈছে কি এই হেৰি গৰুক যাওঁ মায়ে কৈছে কি যা চাওঁ দে যাওঁ সেনেকৈ ক'লা কোৱাৰ পিছত ঘূৰো বাবাই বেটাৰী গাড়ীখন নাই মুচপে যাওঁতে শ্বৰ্ট কৰিছে গাড়ীখনত শ্বৰ্ট কৰি কিনে